নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি কিছু বিতৰ্কিত মন্তব্য কৰিম সামাজিক মাধ্যমত। আজিৰ বিষয় হ'ল ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম। এই ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো আপুনি বুজি পোৱাটো প্ৰয়োজন আছে। তেতিয়াহে আপুনি বুজি পাব যে আপুনি আপোনাৰ অধিকাৰৰ বিষয়ে জানিব আৰু ৰাজনীতিৰ সৈতে আপোনাৰ সম্পৰ্ক কি আছে, সামাজিক ব্যৱস্থাত আপোনাৰ দায়িত্ব কি, এইবোৰ বুজিবলৈ আপুনি এডুকেশ্যন ছিষ্টেমটো জানিব লাগিব। আমাৰ দেশখন 1947 চনত স্বাধীন হৈছে। এই 1947 চনৰ আগলৈকে 1945 চনলৈকে বা তাৰে আগলৈকে তেতিয়া ভাৰতৰ ৰাজধানী আছিলে লণ্ডন। 1947 চনৰ 15 আগষ্টত আপোনাৰ স্বাধীন হ'ল। তাৰে আগৰ দিনলৈকে ভাৰতৰ ৰাজধানী আছিলে লণ্ডন। এই কথাটো আপুনি জানিব লাগিব। এতিয়া আপোনাক যদি কোনোবাই সোধে যে আমাৰ দেশৰ ৰাজধানীখনৰ নাম কি, তেতিয়া আপুনি ক'ব দিল্লী। কিন্তু দিল্লী পিছত হ'ল, তাৰে আগত আপোনাৰ লণ্ডন আছিলে। লণ্ডনৰ পৰা আমাৰ দেশখন কণ্ট্ৰল হৈছিলে। আৰু যেতিয়া লণ্ডনৰ পৰা আমাৰ দেশখন কণ্ট্ৰল হৈছিলে, তেতিয়া আমাৰ দেশত এডুকেশ্যন ছিষ্টেমটো লণ্ডনৰ পৰা কণ্ট্ৰল হৈছিলে। লণ্ডনৰ যিগৰাকী ৰাণী আছিলে, তেওঁ ইণ্ডিয়াক ভাৰতত এনেকুৱা শিক্ষা ব্যৱস্থা প্ৰয়োগ কৰিব দিছিলে যাতে তাত মানুহবোৰ শিক্ষিত হওক, কিন্তু জ্ঞানী হ'ব নালাগে। ব্ৰেইনটো যাতে নিজৰ মতে কাম কৰিব নোৱাৰে, তেওঁলোকৰ যাতে ইংলিছ জনা এজন মানুহ হয় বা এজন এডুকেটেড লেবাৰ হয়। মই একদম প্ৰপাৰ ৱৰ্ডটো কৈ দিলোঁ, এডুকেটেড লেবাৰ, শিক্ষিত শ্ৰমিক তৈয়াৰ কৰিবৰ কাৰণে এটা এডুকেশ্যন ছিষ্টেম ভাৰতত প্ৰয়োগ কৰিব লাগে। আৰু সেই এডুকেশ্যন ছিষ্টেমটো যাতে আমাৰ দেশত চলি থাকে, সেইটো ইংলেণ্ডৰ ৰাণী তেওঁ অৰ্ডাৰ কৰিছিলে। আৰু সেই এডুকেশ্যন ছিষ্টেমটো আপোনাৰ ভাৰতত প্ৰয়োগ কৰিছিলে। সেইটো হ'ল ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম। আৰু যেতিয়ালৈকে ব্ৰিটিছ অহা নাছিল, তাৰে আগত আপোনাৰ মোগল আছিলে। আৰু মোগল যেতিয়া অহা নাছিল, তাৰে আগত যিটো শিক্ষা ব্যৱস্থা আছিলে, সেইটো আছিলে অৰিজিনেল ভাৰতীয় শিক্ষা ব্যৱস্থা। সেইটো আছিলে আপোনাৰ চন্দ্ৰগুপ্ত মৌৰ্য, সম্ৰাট অশোক, তেওঁলোকৰ দিনত চাণক্য যেতিয়া আছিলে, সেই তেতিয়াৰ শিক্ষা ব্যৱস্থাটো আছিলে অৰিজিনেল ভাৰতীয় শিক্ষা ব্যৱস্থা। সেই শিক্ষা ব্যৱস্থাটো ভাঙি গ'ল যেতিয়া মোগল আহিল, তেতিয়া ভাঙি গ'ল। আৰু যেতিয়া ব্ৰিটিছ আহিল, তেতিয়া মোগলৰ যিটো শিক্ষা ব্যৱস্থা আছিল, সেইটোও ভাঙি গ'ল। তো এইটো লণ্ডনৰ পৰা এটা শিক্ষা ব্যৱস্থা দিছিলে। তো তাত যিবোৰ শিক্ষক নিয়োগ কৰিছিল, মাষ্টৰ, সেইবোৰ এডুকেটেড লেবাৰ আছিলে। আৰু এডুকেটেড লেবাৰবিলাকে আৰু বাকীবোৰক এডুকেটেড লেবাৰ বনাবলৈ শিক্ষাদান কৰিছিলে। তো মই এতিয়া বিতৰ্কিত মন্তব্যটো কৰি আছোঁ, সেইটো হ'ল কি, আমাৰ অসমৰ যিবিলাক শিক্ষক সমাজ আছে, আমাৰ দেশৰ শিক্ষক সমাজ, অসমৰ শিক্ষক সমাজ, অসমীয়া মিডিয়াম হওক, ইংলিছ মিডিয়াম হওক, একদম টপ ৰেংকৰ স্কুল হওক, ডন বস্কো হওক, কিবা বস্কো হওক, যি বস্কো হওক, তো চবে কি কৰি আছে, এডুকেটেড লেবাৰ তৈয়াৰ কৰি আছে। আপুনি চাব, প্ৰতি বছৰে যিমান ল'ৰা ছোৱালী স্কুল কলেজ পঢ়ি ওলায়, সেইবিলাক এডুকেটেড লেবাৰ হৈ ওলায়। লেবাৰ সেইবিলাক এডুকেটেড পাৰ্চন নহয়, এডুকেটেড লেবাৰ হয়। আপুনি এতিয়া ক'ব কি ডক্টৰ এজন এডুকেটেড লেবাৰ নেকি? মই ক'ম কি য়েছ, ডক্টৰ এজন এডুকেটেড লেবাৰ হয়। আপুনি ক'ব এতিয়া যে ইঞ্জিনিয়াৰ এজন এডুকেটেড লেবাৰ নেকি? মই ক'ম য়েছ, ইঞ্জিনিয়াৰ এজন এডুকেটেড লেবাৰ। তেনেহ'লে আই এছ অফিচাৰজন এডুকেটেড লেবাৰ নেকি? আপুনি এই প্ৰশ্নটো কৰিব। মই ক'ম য়েছ, আই এছ অফিচাৰ, ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন ছাৰ্ভিচ যিজনে কৰে সেই আই এছজনো এডুকেটেড লেবাৰ হয়। তো এইটো হ'ল বিতৰ্কিত মন্তব্য। তো মই এতিয়া সুধিব বিচাৰিছোঁ যে অসমৰ যিবোৰ শিক্ষক আছে, কোনোবা শিক্ষকে যদি মোৰ ভিডিঅ' চায়, শিক্ষক বুলি ক'লে আপোনাৰ শিক্ষয়িত্ৰী, তাতো কাহিনী আছে। আপুনি স্কুল এখনত চাব, মাষ্টৰ কেইজন আছে, পুৰুষ দেখিব, পুৰুষ এজন বা দুজন, আৰু বাকীবোৰ মাইকী। আপুনি চাব যিকোনো স্কুলত, একদম টপ ৰেংকৰ স্কুলত চাব,
টপ ৰেংকৰ হওক আপোনাৰ চৰকাৰী স্কুল হওক যি স্কুল হওক আপুনি চাব মাষ্টৰনী যদি আছে 10 জনী আৰু মাইকী যদি 10 জনী আছে মতা আছে 2 জন। এই প্ৰশ্নটো কোনোবাই সুধিছে নেকি যে এখন স্কুলত মাইকীবিলাকে বাচ্চাবিলাকক কিয় পঢ়ায়? এইটো কোনোবাই সুধিছে? তো মোৰ ভিডিঅ' চাওক, চাই কিনে আপোনাৰ সন্তান যিখন স্কুলত পঢ়ে আপুনি সুধক যে স্কুলত মাইকীবিলাকে কি শিকাই আছে। মাইকীবিলাকে নিজে একো নাজানে। কোনোবা মাইকী মোক ক'ব পাৰিব নেকি? মই এতিয়া ভিডিঅ' বনাই অপেন চেলেঞ্জ কৰি আছোঁ, স্কুলত যিবিলাক মাষ্টৰনী আছে মাইকী মাষ্টৰনী মোৰ ভিডিঅ' চাওক, চাই কিনে অন কেমেৰা চেলেঞ্জ কৰিছোঁ, মোৰ লগত 1 ঘণ্টা বহক। মাষ্টৰনী পেনতটো নুমুতে, মেখেলা পিন্ধে, মেখেলাত মুতি দিব। ঠিক আছে, ধন্যবাদ।